সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে নিৰ্বাচন আয়োগে নিৰ্বাচনী তাৰিখ নিৰ্ধাৰণ কৰিছে আৰু 9 এপ্ৰিলত হ'ব 2026 বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনক লৈ বিগত 5টা বছৰে সমষ্টিসমূহত বিধায়কসকলে কিদৰে উন্নয়ন সাধন কৰিছিল তাক জানিবৰ বাবে মই উপস্থিত হৈছোঁ যোগীঘোপাৰ বালাপাৰাত আৰু বালাপাৰাত এটা পথ প্ৰথমে মোৰ দৃশ্যাংশ দেখুৱাব যে এটা পথৰ দুৰৱস্থা আৰু পথৰ এই দুৰৱস্থাই আচলতে উন্নয়নৰ ছবিখন দেখুৱাব আসলতে কিদৰে উন্নয়ন সাধন হৈছিল বিগত 5টা বছৰে বিধায়কসকলে বা জনপ্ৰতিনিধিসকলে কিদৰে উন্নয়ন হৈছিল এই পথটো দেখি হয়তো ND24 দৰ্শকে অনুমান কৰিব পাৰিব আসলতে কিদৰে উন্নয়ন হৈছে মোৰ লগত স্থানীয় লোকসকল আছে তেওঁৰ পৰা কিছু কথা জানিম কি ক'ব সমাগত বিধানসভা নিৰ্বাচন কি ক'ব হয় সমাগত বিধানসভা নিৰ্বাচন আহি আছে সকলোৱে ধৰক বিভিন্ন দলৰ প্ৰাৰ্থীবিলাকো আহি আছে আমাৰ পৰা ভোটৰ কাৰণে সিহঁতে আবেদনো কৰি আছে কিন্তু আমাৰ যিটো সমষ্টিৰ যেটো অৱস্থা দূৰ অৱস্থা বা আমাৰ ৰাস্তা ঘাটৰ যেটো দূৰ অৱস্থা আপোনালোকে চাইছে এই সন্মুখৰ ৰাস্তাখন মানে আমাৰ বিগত 5-6 বছৰমান আগত ৰাস্তাখনৰ কাম হৈছিল কিন্তু আজিলৈকে কোনো ৰিপেয়াৰিঙৰ কাম হোৱা নাই আৰু ইয়াৰ পৰা 200-300 মিটাৰ ৰাস্তা কামেই হোৱা নাছিল কেছ কৰি থৈছিল কোনোবা এজন মানুহে যাৰ কাৰণে কাম হোৱা নাছিল যাৰ কাৰণে এই ৰাস্তাখিনি আমাৰ বিৰাট দূৰ অৱস্থা হৈ আছে বৰষুণ পৰিলে মানে ইয়াতে হাঁহৰ মেল লাগি যায় মানে বছৰৰ 12 মাহত 11 মাহে পানী থাকে এই জায়গাখিনিত 11 মাহে পানী থাকে 12 মাহৰ এই খালি ফাল্গুন মাহত এইটো মাহেহে পানী নাথাকে আৰু গোটেই 11 মাহে পানী থাকি যায় গতিকে আমাৰ এবাৰ যিজন প্ৰাৰ্থী হয়তো আমাৰ লগত ভাল প্ৰতিশ্ৰুতি দিব তেখে আমি ভোট দিম বা যিজন প্ৰাৰ্থী আমাৰ ৰাইজৰ কাম কৰিব এনেকা নিষ্ঠাৱান প্ৰাৰ্থী তেনেকা প্ৰাৰ্থীকে আমি ভোট দিম আৰু আন আছে তেওঁৰ পৰা জানিম কি ক'ব যিহেতু আপোনালোকৰ যি সৃজনগ্ৰাম সমষ্টি আৰু সৃজনগ্ৰাম সমষ্টিৰ প্ৰথমতে আছিল দক্ষিণ অভয়পুৰী সমষ্টি তাৰপিছত সমষ্টি নিৰ্ধাৰণ হোৱাৰ পিছত সৃজনগ্ৰাম সমষ্টিত পৰিল দুজন কৰি বিধায়কে কি উন্নয়ন কৰিল হয় দুজন কৰি বিধায়ক থকাৰ পিছতো আমাৰ সমষ্টিত একো উন্নয়ন নহ'ল আমি আশা কৰিছিলোঁ দুজন আমি বিধায়ক পালোঁ নিশ্চয় আমাৰ সমষ্টিত উন্নয়ন হ'ব কিন্তু উন্নয়নৰ ক্ষেত্ৰত একদম জিৰ' বা তেনে একো কৰা নাই বা প্ৰদীপ চৰকাৰ ডাঙৰে একো কৰা নাই কাৰণ প্ৰয়াত মন্ত্ৰী চন্দন চৰকাৰ যিখিনি আমাৰ অভয়পুৰী দক্ষিণ সমষ্টিত যিখিনি ৰাস্তা ঘাট তেখেতে বনাইছিল সেইখিনি যদি প্ৰদীপ চৰকাৰ ডাঙৰে ৰিপেয়াৰিং কৰিল হয় কিন্তু ৰাইজৰ ভাল হ'ল বা যাতায়াতৰ ক্ষেত্ৰত বহুত সুবিধা হ'ল কিন্তু প্ৰদীপ চৰকাৰে একো কাম কৰা নাই কাৰণ আপোনালোকে গম পায় এই আমাৰ বালাপাৰাত 2খন হায়াৰ ছেকেণ্ডাৰী হাই স্কুল এখন আছে ME স্কুল এখন আছে 4-5খন প্ৰাইভেট স্কুল আছে এইখন আছে দি হাজাৰ ল'ৰা ছোৱালী অহা যোৱা কৰে এই বোকাৰ মাজেদি কিন্তু বিভাগীয় ইমান বিয়াগম এটা বিভাগ থকাৰ পাছতো এই ৰাস্তাবিলাক যে ৰিপেয়াৰিং কৰিব লাগে প্ৰকাণ্ড গাঁত হৈছে সেইবিলাক যে মেৰামতি কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষৰো কোনো কাণ নাই বা জিলা প্ৰশাসনৰো কোনো কাণ নাই জিলা প্ৰশাসনকো আমি অৱগত কৰিছোঁ কেইবাবাৰো কিন্তু তেখেতসকলৰ কোনো ভূমিকা আমি পোৱা নাই আমি বাতেন খণ্ডকাৰকো মেমৰ নাম যোগেও অৱগত কৰাইছিলোঁ প্ৰদীপ চৰকাৰক কিন্তু কোনেও এই ৰাস্তাবিলাক মেৰামতি কৰাৰ ক্ষেত্ৰত গুৰুত্ব ক'ব লাগিব যে সমাগত যি বিধানসভা নিৰ্বাচন ইতিমধ্যে 9 এপ্ৰিলত নিৰ্বাচন হ'ব এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰে এইবেলি আমি এইবাৰ এনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ যিজন প্ৰাৰ্থীয়ে ৰাইজৰ সুখে দুখে ৰাইজৰ কথা বতৰা তেখেতে শুনিব মন দি বা এছেম্বলিত যাতে তেখেতে উত্থাপন কৰিব পাৰে তেনেকুৱা এজন বিধায়ক আমি বিচাৰোঁ কাৰণ বিগত দিনত আপোনালোকে গমে পাইছে প্ৰদীপ চৰকাৰ ডাঙৰীয়া এছেম্বলিত তেনেকুৱা এখন কথা কোৱাত ভূমিকা তেখেতৰ ভূমিকা জিৰ' বুলিয়ে ক'ব পাৰোঁ কাৰণ সমষ্টিত হৈ তেখেতে একো মাত মাতা নাই কাৰণ আমাৰ এই কৰিয়া পাহাৰত কিবা এখন জেগাত উচ্ছেদ এই বিষয়ে তেখেতে একো অৱগত নাই বা যি বালাপাৰাত হাইস্কুল এখন আছে 700 ষ্টুডেণ্ট শিক্ষক নাই এইবিলাকত তেখেতৰ মাত নাই বালাপাৰাত এখন চাব চেণ্টাৰ আছে এজনো নাৰ্ছ নাই চলন্দাবাদ ইমান এখন ডাঙৰ হস্পিটেল উপযুক্তভাৱে ডক্টৰ নাই বিল্ডিং আছে ঠিকে কিন্তু ডক্টৰ নাই দুজন কৰি বিধায়ক হৈ এইবিলাক নকৰে একো কৰা নাই সমষ্টিৰ একো উন্নয়ন তেওঁলোকে এইবেলি যিহেতু নিৰ্বাচন আহিছে তাৰিখো ঠিক কৰিছে কিন্তু এইবেলি কেনেকুৱা প্ৰাৰ্থী বিচাৰিব দল নে প্ৰাৰ্থী আমি আচলতে দল বিচাৰিলে আমাৰ ভুল হ'ব আমাৰ কাৰণে কাৰণ আমি বেছিভাগ মানুহে দল বিচাৰোঁ ঠিক দল বিচাৰোঁ মই ভাবোঁ ঠিক নহয় যোগ্য এজন প্ৰাৰ্থী বিচাৰিও আমি এনেকুৱা এজন যোগ্য প্ৰাৰ্থীক আমি বাছনি কৰিব লাগে যিজনে সমষ্টিৰ ৰাইজৰ বা সমষ্টিৰ উন্নয়নৰ হকে তেখেতে কাম কৰিব শিক্ষানুষ্ঠানৰ হৈ তেখেতে কাম কৰিব স্বাস্থ্য খণ্ডত তেখেতে কাম কৰিব তেনেকুৱা এজন বিধায়ক আমি বিচাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত